নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অতি ভয়াবহ হৈছে আমেৰিকাৰ মিনেছোটাৰ বিক্ষোভ প্ৰচণ্ড শীতকণে উচি ওলাই আহিছে প্ৰতিবাদকাৰী দিনৰ ভিতৰত মিনেছোটাৰ দুজনকৈ নাগৰিকক হত্যা কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ অনুপ্ৰৱেশকাৰী গোট আৰু শ্ৰমিক সংঘকে ধৰি কেইবাটাও গোটৰ সমৰ্থনত এই প্ৰতিবাদ মিনেছোটাৰ মিনিয়াপলিছ চহৰত অতি হিংসাত্মক হৈ পৰিছে পৰিস্থিতি আইচিই আৰু আমেৰিকাৰ সেনাৰ বিৰুদ্ধে খুব প্ৰতিবাদকাৰীক দমনৰ বাবে নামি পৰে আৰক্ষী কিছু দৃশ্য আপোনালোকক দেখুৱাইছো কিন্তু আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ কৰে বিক্ষোভকাৰীয়ে মিনিয়াপলিছ চহৰত নিৰাপত্তাৰক্ষীলৈ বিভিন্ন গেছ নিক্ষেপ কৰে বিক্ষোভকাৰীয়ে গেছ নিক্ষেপ কৰি নিৰাপত্তাৰক্ষীক খেদিলে প্ৰতিবাদকাৰীয়ে এফালৰ পৰা ধ্বংস কৰিলে চহৰখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ধ্বংসাৱশেষত পৰিণত মিনিয়াপলিছ চহৰ আমেৰিকাৰ মিনেছোটাৰ প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী আৰু কেনে এক পৰিৱেশৰ উদ্ভৱ হ'ল এই দৃশ্যবোৰ চালে আপোনালোকে অনুভৱ কৰিব পাৰিব প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ এয়া হতাহতি পৰ্যন্ত হয় লগতে গেছ নিক্ষেপৰ ঘটনা তাত সংঘটিত হয় পৰিস্থিতি ক্ৰমান্বয়ে উত্তেজনাপূৰ্ণ হৈ পৰে আৰু মিনিয়াপলিছ চহৰত আইচিই এজেণ্টক আক্ৰমণ বিক্ষোভকাৰীৰ ৰাজপথতেই আইচিই এজেণ্টক প্ৰহাৰ কৰিলে বিক্ষোভকাৰীয়ে সংঘাতৰ ফলত আহত কেইবাজনো আইচিইৰ এজেণ্টৰ লগতে আহত হৈছে কেইবাজনো বিক্ষোভকাৰী You motherfuckers think I said get back! Get back! Get back! You motherfuckers! You motherfuckers think I said get back! Get back! Get back! You motherfuckers! মুঠতে অতি ভয়াবহ ৰূপ লৈছে এতিয়া মিনিয়াপলিছৰ পৰিস্থিতিয়ে আইচিই এজেণ্টক বিচাৰি ক্ষোভ উজাৰিছে বিক্ষোভকাৰীয়ে আইচিই এজেণ্টৰ সন্ধানত হিলটন হোটেলত উত্তেজিত বিক্ষোভকাৰীৰ অভিযান বিক্ষোভকাৰীক প্ৰৱেশত বাধা হোটেল কৰ্তৃপক্ষৰ বলপূৰ্বকভাৱে হোটেলৰ ভিতৰত প্ৰৱেশ কৰে বিক্ষোভকাৰীয়ে হোটেল ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়ত হিলটন হোটেলত উপস্থিত হয় আৰক্ষী আৰু সেনা বিষয়া বিক্ষোভকাৰীৰ পৰা আইচিই এজেণ্টক ৰক্ষা কৰিবলৈ উপস্থিত হয় আৰক্ষী সেনা বিষয়া সমগ্ৰ প্ৰতিবাদক অবৈধ ঘোষণা কৰিছে আমেৰিকা চৰকাৰে মিনিয়াপলিছৰ বিক্ষোভক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সকলো আমেৰিকাক একজোট হোৱাৰ আহ্বান জনাইছে বাৰাক ওবামাই সামাজিক মাধ্যমত উল্লেখ কৰিলে এলেক্স পেট্ৰিৰ হত্যাকাণ্ড এক হৃদয় বিদাৰক ঘটনা জাতি বৰ্ণ নিৰ্বিশেষে সকলো আমেৰিকানক একগোট হোৱাৰ আহ্বান ওবামাৰ জাতি হিচাপে আমাৰ মূল্যবোধ ক্ৰমান্বয়ে আক্ৰমণৰ বলি হৈছে ফেডাৰেল আইন প্ৰয়োগকাৰী আৰু ইমিগ্ৰেশ্যন এজেণ্টৰ কাম কঠিন কিন্তু আমেৰিকানসকলে আশা কৰে যে তেওঁলোকে নিজৰ কৰ্তব্য বৈধ জবাবদিহিভাৱে পালন কৰিব আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য আৰু স্থানীয় বিষয়াসকলৰ বিৰুদ্ধে নহয় তেওঁলোকৰ সৈতে কাম কৰিব মিনেছোটাত আমি সেইটো দেখা নাই আচলতে আমি ইয়াৰ বিপৰীতহে দেখিবলৈ পাইছোঁ বুলি বাৰাক ওবামাই সদৰি কৰে
গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই প্ৰথমবাৰলৈ CRPFৰ পুৰুষ দলক পেৰেডত নেতৃত্ব দিলে মহিলা বিষয়াই ২৬ বছৰীয়া সহযোগী কমাণ্ডেণ্ট সিমৰন বালাই নেতৃত্ব দিলে CRPFৰ ১৪০ জনীয়া পুৰুষ দলটোক ৭৭ সংখ্যক গণৰাজ্য দিৱসত অনন্য কৃতিত্বৰ গৰাকী হ'ল সিমৰনা বালা ভাৰতীয় সুৰক্ষা বাহিনীৰ নাৰী শক্তিৰ অগ্ৰগতি সমানতা আৰু নেতৃত্বৰ পৰিচয় হৈ ৰ'ল সিমৰন বালা সীমান্তৰ গাঁৱৰ পৰা কৰ্তব্য পথলৈ এক বৰ্ণিল যাত্ৰা ২৬ বছৰীয়া সিমৰন বালাৰ জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত অঞ্চল নৌচেৰাত জন্ম লাভ কৰিছিল সিমৰনে কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা CAPF পৰীক্ষাত উত্তীৰ্ণ হয় সিমৰন প্ৰথম প্ৰয়াসতে উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৮২ সংখ্যক স্থান দখল কৰিছিল সিমৰন বালাই সিমৰনৰ এই যাত্ৰাত আছিল একাগ্ৰতা ত্যাগ আৰু কেইবা বছৰৰ পৰিশ্ৰম গুৰুগ্ৰামৰ CRPFৰ একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰিছিল সিমৰনে এই প্ৰশিক্ষণৰ সময়তো নিজৰ বিচক্ষণতাৰ প্ৰমাণ দিব পাৰিছিল জম্মু কাশ্মীৰৰ যুৱতীগৰাকীয়ে প্ৰশিক্ষণৰ সময়ত শ্ৰেষ্ঠ বিষয়াৰ সন্মান লাভ কৰাৰ লগতে নেতৃত্ব দিব পৰা গুণ স্পষ্ট হৈছিল সিমৰনৰ কাম-কাজত ছত্তীশগড়ৰ এটা বেটেলিয়নত প্ৰথমটো নিযুক্তি লাভ কৰে সিমৰন বালাই নক্সালবাদ বিৰোধী অভিযানৰ লগতো জড়িত হৈ পৰে সিমৰন বালা মেধাৰ ভিত্তিতে গণৰাজ্য দিৱসৰ পেৰেডত নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে ২৬ বছৰীয়া বিষয়াগৰাকীয়ে আখৰাৰ সময়তো পৰিস্ফুট হৈছিল সিমৰন বালাৰ আত্মবিশ্বাস আৰু দক্ষতা সিমৰন বালাৰ কৃতিত্ব কেৱল ব্যক্তিগত নহয় এয়া পৰিৱৰ্তিত সময়ৰ প্ৰতীক দক্ষতাৰ আধাৰতহে নেতৃত্বৰ সংজ্ঞা লাভ কৰিব পাৰি লিংগৰ দ্বাৰা এই কথাৰ প্ৰতিফলন ঘটিল সিমৰন বালাৰ কৃতিত্বত আৰু নেতৃত্ব সদায় দক্ষতাৰ বলত আহে লিংগৰ দ্বাৰা নহয় সেই কথাও সদৰি কৰিলে সিমৰন বালাৰ এই বিশেষ কৃতিত্বই CRPF marching contingent going smartly past the saluting base led by Assistant Commandant Simran Bala and Miss Surabhi Ravi. The motto of the CRPF, service and loyalty. অৱশেষত ৩ বছৰীয়া আইনী যুঁজৰ অন্ত কন্যাকুমাৰীৰ মহাদানপুৰমত পুনৰ উত্তোলন হ'ল ১৫০ ফুট উচ্চতাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গণৰাজ্য দিৱসৰ দিনাই মহাদানপুৰমত উত্তোলন হ'ল ৰাষ্ট্ৰীয় পতাকাখন তামিলনাডু বিজেপিৰ সভাপতি নৈনাৰ নাগেন্দ্ৰনে উত্তোলন কৰে পতাকাখন লুৰিণজ্যোতি গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ আঞ্চলিকতাবাদৰ নামত কম্প্ৰমাইজ কৰে লুৰিণজ্যোতিয়ে মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদী নেতা লুৰিণ বৰপেটাত মিয়াৰ ঘৰ উচ্ছেদ কৰিলে উজনিত কান্দে লুৰিণে ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষাৰ কাৰণে আন্দোলন কৰা নাছিল মিয়াৰ আগে পিছে ঘূৰাই হৈছে তেওঁলোকৰ ৰাজনীতি বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে ৮৫৬ জন ৮৬০ জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰাখা আৰু ৮৬০ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল গতিকে আসল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি এটা গুৰুত্বপূৰ্ণ খবৰ মন্দিয়াক নামনি অসমৰ ৰাজধানী বনোৱাৰ টাৰ্গেট বিধায়ক শ্বেৰমান আলীৰ পন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শ্বেৰমানৰ এই মন্তব্য নামনি অসমৰ ৰাজধানী হলে মোৰ বুকু ফুলি উঠিব আৰু মন্দিয়াক নামনি অসমৰ ৰাজধানী বনোৱাৰ টাৰ্গেট লৈছে এবাৰ শ্বেৰমান আলীয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শ্বেৰমানে এই মন্তব্য কৰে আমার সমষ্টির হেডকোয়ার্টার না এই যে যদি নামনি অসমের হেডকোয়ার্টার হয় আমার গৌরবে বুক ফুলে দেব তার সাথে মন্দিরকে ঘৃণা করো না মন্দির ডেভেলপ করো
জয়টাও ডেভেলপ করুন, আরো কি কি আছে সব ডেভেলপ করুন। আমার সিটিও বইতে 1 নম্বর ক্যাপিটাল এটা খালি মইন্দের ক্যাপিটাল না, এটা লোয়ার আসামের ক্যাপিটাল করবার নিকে আমার ইনশাল্লাহ ইচ্ছা আছে। 1 নম্বর প্রশ্নের উত্তর, ঠিক আছে ভাইজান? হ্যাঁ, 2 নম্বরে উনি বলছেন রাজা তুমি প্রজার প্রতি সম ব্যবহার করছাও না নাই, ন্যায় করছাও না নাই। এ রাজা যদি আরে 24 ঘন্টাও নামাজ পড়িয়া থাকে, যদি প্রজার প্রতি সমান ব্যবহার করে নাই, এ রাজা বেঁচতে যায় না। রাখবো এমএলএ হইয়া সব মানুষের প্রতি সমান ব্যবহার করছাও না নাই, হয় না কথাটা? একটা সমাজের দেওয়ানি মুরব্বী যারে সভাপতি বানাইছে তার হিসাব বড় কারা হবো। সমাজের সবের প্রতি সম ব্যবহার করছাও না নাই, বুঝছেন না কথাটা? প্রতীকে ফুং বাঙ্গ থাকুন এই ইলেকশনের আগে কোন পদ্ধতি আমি চেষ্টা করতেছি, কোন পদ্ধতিতে এইটা কইরে করা হারম এটা আমি কোনো গ্যারান্টি দিতে পারব না। তবে ইনশাল্লাহ ব্যক্তি নদী সম্পূর্ণ কন্ট্রোল করুন, বিদায় হওয়ার পরে ইনশাল্লাহ ইতিমধ্যে 100 কোটি টাকা স্যাংশন করে ইলেকশনের আগে মাটির পাত্তা যদি বিজেপি সরকার পাওয়ারের থেকে যায়, আমার তো এই মেইনটা। গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ তেওঁ মোক হিন্দুৰ চৰমপন্থী নেতা বুলি বুজাব বিচাৰে। তেওঁ কেৱল জিন্না আৰু পাকিস্তানহে চিনি পায়। তেওঁ পাকিস্তানীৰ বাবে উদাহৰণ পাকিস্তানৰে দিলে। তেওঁ জিন্না, পাকিস্তান, ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। তেওঁ পাকিস্তানৰ পৰা দূৰৈত থাকিব লাগে, নহ'লে বিপদত পৰিব। তিনিচুকীয়াত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কথাটো হ'ল তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা, এইটোৱে বুজাব খুজিছে। গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই, কিন্তু তেওঁ নিজে পাকিস্তানীৰ কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে। যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদেই জনালোহেঁতেন, কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না, পাকিস্তান, ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। গতিকে তেওঁ অলপ মই এইটোকে ক'ম, তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে, নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব। মই ইমান ক'ম আৰু বেলেগ নকওঁ আৰু আজি। শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদানক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। তেওঁ এজন উদীয়মান ছাত্ৰ নেতা। তেওঁৰো এটা বেয়া সময় আছিল, জীৱনত ঘাত প্ৰতিঘাত থাকেই। দুলীয়াজানত তেওঁ যথেষ্ট সামাজিক কাম কাজ কৰিছে। বিজেপিত থাকিও অসমীয়া জাতিৰ স্বাৰ্থ তেওঁ সুৰক্ষিত কৰিব পাৰিব। বৰুৱা এজন উদীয়মান ছাত্ৰ নেতা, জীৱনত ঘাত প্ৰতিঘাত এটা থাকে, এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে, কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলীয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে। বিজেপিত যোগদান কৰিছে আৰু মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ। কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ, মিয়াৰ কথা কৈছোঁ, আগত কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছোঁ, অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিলে যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। এইবাৰ মিয়াক উচতালে বদৰুদ্দিন আজমলে। শিক্ষা দীক্ষাৰে মিয়াক সৰ্বশক্তিমান হ'বলৈ আহ্বান আজমলৰ আৰু 20 বছৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান আজমলৰ। 20 বছৰ পাছত বহিৰাগতই মিয়া বুলি হাঁহিব নোৱাৰিব। সন্তানক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আহ্বান বদৰুদ্দিন আজমলৰ। 1 নম্বৰ কাম আছিল শিক্ষা, আমি পিছপৰা। আজি লিটাৰেসি রেট আমার হায়ার সেকেন্ডারি যদি এডুকেশনে যায় 14% নাই, যি কমৰ 40% লিটারেসি রেট নাই, এই কমে কি দেশক আগবাঢ়ি লৈ যাব? কি ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট হ'ব, এডুকেশন ডেভেলপমেন্ট হ'ব? আমি আমাৰ ল'ৰা ছোৱালী আহক আপোনালোকে। ঠেলা চলাই আছে কোনো পাপ নহয়, রিক্সা চলাই আছে কোনো পাপ নহয়, মাটি কাটি নিজৰ আলাদাক আপোনালোকে শিক্ষা দি আছে, সেইটোৰ কাৰণে মই আপোনালোকক সালাম কৰিছোঁ। আমি আৰু
ভাবিছে মেহনত কৰিব লাগে বেছি নাই অনলি 20 ইয়াৰ্ছ আপোনালোকে মেহনত কৰক নিজৰ আওলাদৰ কুৰবানী দিয়ক আপোনাৰ আওলাদ কালি সাইন্টিষ্ট হ'ব লাগে অসমৰ কালি ডাউন অফিচাৰ হ'ব লাগে কালি সাইন্টিষ্ট হ'ব লাগে এডুকেশনিষ্ট হ'ব লাগে আপোনাৰ ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে কালি 20 বছৰ পিছত কোনো এজনে বহিৰাগত আহি আপোনালোকক মিয়া বুলি ক'ব নোৱাৰে আজি মিয়া বুলি গালি দি আছে আপোনাক শিক্ষিত হোক এডুকেশ্যনৰ ওপৰত যাওক আসমানত দেশে পালন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস দিল্লীৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰদৰ্শিত হ'ল ভাৰতীয় সেনাৰ শৌৰ্য বীৰ্য কৰ্তব্য পথত উদ্ভাসিত হৈ পৰিল ধুবুৰী আচাৰীকান্দিৰ টেৰাকটা শিল্প দিল্লীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন প্ৰদৰ্শিত ভাৰতীয় সেনাৰ শৌৰ্য-বীৰ্য Dwansak light strike vehicle LSVs मानव रहित जमीनी वाहन माउंटेड UGV and behind is the integrated operational center commemorating দিল্লীৰ কৰ্তব্য পথত সেনা নৌসেনা আৰু বায়ু সেনাৰ প্ৰতীক পথ প্ৰদৰ্শন and today it has gone airborne from Air Force Station Chandigarh. Undoubtedly, one can say even the wind along the Kartavya path have stopped to stare at these rafales. পেৰেডত জিলিকিল ধুবুৰী আচাৰীকান্দিৰ টেৰাকোটা শিল্প मार्चिंग दस्तों के बाद अब बारी है भारत की समृद्ध सांस्कृतिक विरासत की झलकियों की झांकियों की सबसे पहले असम की झांकी असम के धुबरी जिले का आशारी कांडी गांव असम के पारंपरिक टेराकोटा शिल्पकारों का सबसे बड़ा केंद्र झांकी के साथ लोक कलाकार नृत्य करते हुए गीत गाते हुए ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত পতাকা উন্মোচন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এইবাৰ গণৰাজ্য দিৱসৰ থিম বন্দে মাতৰমৰ 150 বছৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত অতিথি হিচাপে উপস্থিত থাকে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কষ্টা our foreign friends, our foreign dignitaries ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে with us. দিল্লীৰ কৰ্তব্য পথলৈ অহাৰ লগে লগে শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে While a billion hearts দিল্লীৰ কৰ্তব্য পথৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দেখা গ'ল দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতীক পথ প্ৰতিখন ৰাজ্যৰ কলাকৃষ্টি উদ্ভাসিত হ'ল দিল্লীৰ কৰ্তব্য পথত कोटि कोटि भुजय ध्रुव घर कर वाले के बोले माँ तुम अब ये बाहुबल धारिणी नमामि तारिणी त्रिपुरल धारिणी मातरम প্ৰতি ঘণ্টাত 900 কিলোমিটাৰ বেগেৰে চমক ৰাফেল যুঁজাৰু বিমানৰ जी आपसे कुछ ही क्षणों के बाद कर्तव्य पथ के ऊपर से नजर आएंगे वज्रांग फॉर्मेशन में 6 रफेल विमान नेतृत्व कर रहे हैं ग्रुप कैप्टन अरुण कुमार वायु योद्धा गर्व और शौर्य की नई मिसाल कायम करते हुए कर्तव्य पथ के ऊपर से वायु विचरण Vajrang led by Group Captain Arun Kumar. গোল্ডেন এৰ'ছ নামেৰে পৰিচিত 17 নং স্কোৱাড্ৰনৰ ফ্লাইট লেফটেনেণ্ট উৎকৰ্ষ শৰ্মাৰ সৈতে গ্ৰুপ কেপ্টেইন অমিত গেহানীয়ে ৰাফেল যুঁজাৰু বিমান উৰুৱাই দেখুৱালে চমক ইয়াৰ উপৰি কৰ্তব্য পথৰ ওপৰেৰে 6খন ৰাফেল যুঁজাৰু বিমানৰ ফ্লাইপাষ্ট ইয়াৰ উপৰি ভাৰতীয় বায়ু সেনাৰ Mi-17 হেলিকপ্টাৰে দিলে চমক विजय फॉर्मेशन कर्तव्य पथ के ऊपर से एक रफेल 900 किलोमीटर प्रति घंटे की रफ्तार से वायु विचरण करता हुआ उड़ान भर रहे हैं ग्रुप कैप्टन अमित गेहानी जोधपुर से उड़ान भरी है
লগতে ভাৰতীয় নৌসেনা বাহিনীয়ে কেইবাখনো সাবমেৰিনৰ প্ৰতীকী প্ৰদৰ্শন কৰে গণৰাজ্য দিৱসৰ পেৰেডত। सेवा में सतत तत्पर ब्लैक काइट्स आज परेड में अपनी उपस्थिति दर्ज करा रहे हैं। ये सभी आज कर्तव्य पथ पर अपनी उपस्थिति दर्ज करा रहे हैं। ब्यूरो रिपोर्ट, न्यूज 18, असम नॉर्थ ईस्ट। असम की झांकी, असम के धुबरी जिले का आशारी कानी गांव, असम के पारंपरिक टेराकोटा शिल्पकारों का सबसे बड़ा केंद्र। দেশৰ গণৰাজ্য দিৱসত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি পদ্মশ্ৰী লাভ কৰা 5গৰাকী অসমীয়াক শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই ক'লে বিগত 5টা বছৰত ৰাজ্যৰ উন্নয়নৰ কথা। গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীৰ ভাষণত ৰাজ্যৰ বাবে আশাৰ বতৰা। ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ অনিৰুদ্ধ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব। ডাভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমবাৰৰ বাবে অসমে প্ৰতিনিধিত্ব কৰাৰ পিছতে গণৰাজ্য দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ক'লে অসম এতিয়া উন্নত ৰাজ্য হিচাপে পৰিচিত হৈছে। ডাভছৰ বিনিয়োগ সন্মিলনে অসমলৈ কঢ়িয়াই আনিছে 1.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ। ৰাজ্যৰ উন্নয়নৰ খতিয়ান দি মুখ্যমন্ত্ৰীয়ে ক'লে ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত সুৰুজ ৰূপে আত্মপ্ৰকাশ কৰিছে। প্ৰতি বছৰে 13ৰ পৰা 15% আমাৰ ৰাজ্যৰ গড় উৎপাদন বৃদ্ধিৰ ফলত 2027 চনত আমাৰ ৰাজ্যৰ জিডিপি বা ৰাজ্যৰ মূল অৰ্থনীতি 10 লাখ কোটি টকাত ভৰি দিবৰ বাবে আগবাঢ়ি গৈ আছে। লগতে মুখ্যমন্ত্ৰীয়ে দিলে আন এটা ভাল খবৰ। অহা 6 মাহত সেমিকণ্ডাক্টৰ ৰপ্তানিত 1 নম্বৰ হ'ব অসম। অহা 6 মাহৰ ভিতৰত বিশ্বৰ সেমিকণ্ডাক্টৰ চিপছ এক্সপৰ্টৰ ক্ষেত্ৰত অসম 1 নম্বৰ ডেষ্টিনেশ্যন হ'ব, অসম 1 নম্বৰ ৰাজ্য হ'ব। ৰাজ্যৰ উন্নয়নৰ বতৰা দি মুখ্যমন্ত্ৰীয়ে ক'লে 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব কাজিৰঙা এলিভেটেড কৰিডৰ। ক'লে গুৱাহাটী ডিব্ৰুগড় আৰু শিলিগুৰি গুৱাহাটী এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ সপোনৰ কথা। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছোঁ। ডিব্ৰুগড়ৰ খনিকৰ পথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে 30 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড় বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ কথা প্ৰকাশ কৰিলে। ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চৰ কথা। যে অহা 30 জানুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যৰ অসম বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তাৰ লগে লগে প্ৰায় 300 কোটি টকা ব্যয়েৰে আমি নিৰ্মাণ কৰিবলগীয়া অসম বিধানসভা 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব আৰু এই ডিব্ৰুগড়ৰ পবিত্ৰ ভূমিৰ পৰাই ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়বিলাকৰ ওপৰত আলোচনা হ'ব আৰু এই ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ অনিৰুদ্ধ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব। মই ডিব্ৰুগড়বাসী ৰাইজক অহা 30 জানুৱাৰী তাৰিখৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে বিনম্ৰতাৰে সৈতে আহ্বান জনাম। যোৱা কেইদিনমান আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী গুৱাহাটীলৈ আমাৰ
উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহোঁতে তেখেতক মই ডিব্ৰুগড়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন সাৰ্কিট বেঞ্চ স্থাপন কৰাৰ বাবেও অনুৰোধ আগবঢ়াইছিলোঁ। মই বিশ্বাস কৰোঁ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়, অসম বিধানসভাৰ চৌহদ আৰু আমি খুব সোনকালে ডিব্ৰুগড়ত উচ্চ ন্যায়ালয়ৰ সাৰ্কিট বেঞ্চ স্থাপন কৰিবলৈ আমি নিশ্চিতভাৱে সক্ষম হ'ম, তাক মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ। একেটা ভাষণতে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাজ্যৰ 12খন জিলাত হিন্দু সংখ্যা লঘুত পৰিণত হোৱাৰ কথা। ৰাজ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থকাৰ কথা। অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা মাটি তেওঁলোকৰ অবৈধ দখলত আজি আমাৰ হাতৰ পৰা আঁতৰি তেওঁলোকৰ হাতলৈ হস্তান্তৰিত হৈছে। আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে কোনেও অসমৰ এই ভূমি সম্পদক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাছিল। তাৰ ফলত এদিন ধুবুৰী আৰু গোৱালপাৰাত ভূমি দখল কৰা এই অচিনাকি লোকসকল আহি কাজিৰঙা গোলাঘাটলৈকে তেওঁলোক আহি উপস্থিত হৈছিল। 2021 চনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ ভূমি আমি বেদখল হ'বলৈ নিদিওঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে আমি মৰণপণ যুঁজ দিম আৰু আমি অসমৰ ভূমিক এই বেদখলকাৰীসকলৰ পৰা ৰক্ষা কৰিম। আজি মই অত্যন্ত আনন্দিত যে 2021 চনৰ পৰা আমাৰ চৰকাৰে যোৱা সময়ছোৱাত বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ চলাই আমি বৰ্তমানলৈকে 1.5 লাখতকৈও অধিক বিঘা ভূমি বেদখলৰ পৰা আমি মুক্ত কৰিবলৈ সক্ষম হৈছোঁ। গণৰাজ্য দিৱসৰ ভাষণত আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰে জাতিৰ পিতা মহাত্মা গান্ধীক। শুভেচ্ছা জনাই পদ্মশ্ৰী লাভ কৰা 5 গৰাকী অসমীয়া। ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ স্বাভিমানস্বৰূপ গামোচাক অপমান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত অসমৰ গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল এই গামোচাখন। ৰাষ্ট্ৰপতি ভৱনৰ অভ্যৰ্থনা অনুষ্ঠানত যচা হৈছিল এই গামোচা। গণৰাজ্য দিৱসৰ দিনা ইউৰোপীয়ান অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। অনুষ্ঠানত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিদেশী বিশিষ্ট ব্যক্তিয়ে পৰিধান কৰিছিল গামোচা। অনুষ্ঠানত অংশ লোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ খোদ মল্লিকাৰ্জুন খৰ্গেও পৰিধান কৰিছিল গামোচা। অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলেও পৰিধান কৰিছিল গামোচা। অনুষ্ঠানটোত বাজি আছিল অসমীয়া বিয়া নামৰ সুৰ। গামোচাখনত বৈ উলিওৱা হৈছিল গড়ৰ প্ৰতীকৰ লগতে উত্তৰ পূবৰ কলা কৃষ্টিসমূহ। অসমৰ প্ৰতি দেখুওৱা মনোভাৱৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমত ৰাহুল গান্ধীক চোকা ভাষাৰে সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ। দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক। প্ৰত্যেকজন ব্যক্তিৰ ডিঙিত অসমীয়া গামোচাখন জিলিকি আছে, ব্যতিক্ৰম কেৱল ৰাহুল গান্ধীয়েহে। ৰাহুল গান্ধীয়ে পৰিধান নকৰাকৈ থাকি গ'ল গামোচাখন, তেওঁ নকৰিলেই নকৰোঁ বুলি। ঠিক এনেধৰণৰ এটা ইংগিত তেওঁৰ পৰা পোৱা গৈছে, যি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। অসমৰ স্বাভিমানস্বৰূপ গামোচাক অপমান কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আন্তঃৰাষ্ট্ৰীয় অতিথি উপস্থিত থকা অনুষ্ঠানত অসমৰ গামোচা পিন্ধিবলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। উত্তৰ পূবৰ কলা সংস্কৃতিক থিম হিচাপে লৈ প্ৰস্তুত কৰা হৈছিল এই গামোচাখন। ৰাষ্ট্ৰপতি ভৱনৰ অভ্যৰ্থনা অনুষ্ঠানত যচা হৈছিল এই গামোচা। গণৰাজ্য দিৱসৰ দিনা ইউৰোপীয়ান অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। অনুষ্ঠানত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিদেশী বিশিষ্ট ব্যক্তিয়ে পৰিধান কৰিছিল এই গামোচা। অনুষ্ঠানত অংশ লোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ খোদ মল্লিকাৰ্জুন খৰ্গেও পৰিধান কৰিছিল এই গামোচা। অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলেও পৰিধান কৰিছিল গামোচা। অনুষ্ঠানটোত বাজি আছিল অসমীয়া বিয়া নামৰ সুৰ। গামোচাখনত বৈ উলিওৱা হৈছিল গড়ৰ প্ৰতীকৰ লগতে উত্তৰ পূবৰ কলা কৃষ্টিসমূহ। অসমৰ প্ৰতি দেখুওৱা মনোভাৱৰ বাবে এতিয়া ৰাহুল গান্ধীক সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।
Gandhi and Congress Party have hate and they have complete derision for Northeast. And therefore, first his family ignored the Northeast, kept it aloof from development, from mainstream for the last 65-70 years, and now he is ignoring the culture of Northeast. When at the President's at-home reception, President of India, Draupadi Murmuji, coming from the Adivasi Samaj, requested Rahul Gandhi to sport the Northeast Gamosa, Patka, which was the theme of the entire program. He refused despite the President requesting him twice. He does not respect constitutional position, he does not respect Adivasi Samaj's first president, and he hates the Northeast culture so much that he refused the Gamosa. Even when he goes for programs in Assam, he does not take the Gamosa. He refuses it. He removes it. We have seen how his family has also hated the Northeast, particularly Assam. They bombed Northeast in the 1960s. They wanted to give up Assam to China. They always have kept Northeast away from development. They kept it in bombs and blockades. We have seen the manner in which the Bharat Jodo Yatra picture of Rahul Gandhi cut off Assam from the map of India. গণৰাজ্য দিৱসৰ দিনা ক'ত হেৰাল বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ উদযাপন নকৰিলে নেকি গণৰাজ্য দিৱস গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উঠাৰ দৰেই পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ বাবে গণৰাজ্য দিৱস উদযাপন নকৰিলে নেকি গৌৰৱ গগৈ দেশৰ গণৰাজ্য দিৱসত নিৰুদ্দেশ গৌৰৱ গগৈ দেশৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা হৈছে দিল্লীৰ কৰ্তব্য পথত বিদেশী অভ্যাগতৰ উপস্থিতিত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে পিছে কৰ্তব্য পথত দেখা নগল লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ দিল্লীত গৌৰৱ গগৈক দেখা নগল অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচী দেখা নগল সভাপতি গৌৰৱ গগৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ কতো গৌৰৱ গগৈক নেদেখি সচেতন মহলৰ মনত প্ৰশ্ন উঠিছে গৌৰৱ গগৈ উদযাপন নকৰিলে নেকি গণৰাজ্য দিৱস সন্দেহ ঘনীভূত হৈছে পাকিস্তানৰ লগত থকা সম্পৰ্কৰ বাবে ভাৰতৰ গণৰাজ্য দিৱস উদযাপন নকৰিলে নেকি গৌৰৱ গগৈ প্ৰশ্ন উঠিছে দেশ তথা ৰাজ্যৰ সকলোতে গণৰাজ্য দিৱস পালন কৰাৰ সময়ত কিয় সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ ৰল গৌৰৱ গগৈ অসম কংগ্ৰেছৰ সভাপতি হোৱাৰ উপৰি গৌৰৱ গগৈ এগৰাকী সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি তেনে ক্ষেত্ৰত গৌৰৱ গগৈয়ে গণৰাজ্য দিৱস উদযাপন নকৰা বিষয়টো সহজভাৱে ল'ব পৰা নাই বহুজনে বিষয়টো লৈ ৰাজ্যিক বিজেপিও এক্স যুগে কটাক্ষ কৰিছে গৌৰৱ গগৈক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অপাৰেশ্যন সিন্দুৰক কেন্দ্ৰ কৰি কটু মন্তব্য কৰিছিল ধিঙৰ বহুবলকী বিধায়ক আমিনুলে উদ্ভট কথা কৈ ৰঙাঘৰৰ বগা ভাত খোৱা আমিনুলৰ আকৌ এবাৰ স্পৰ্ধা বন্দে মাতৰম মুছলমান প্ৰধান বিদ্যালয়ত গোৱাত আপত্তি আমিনুলৰ वंदे मातरम गोवात आपत्ति आमिनुल इस्लामर वंदे मातरम गाले महापापत परिब आमिनुल आटाइतকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয় আটাইতকৈ ডাঙৰ মহাপাপ আমিনুলৰ মতে वंदे मातरम গাবলৈ দিয়াটো ইছলাম ধৰ্মৰ ওপৰত হস্তক্ষেপ এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ পুনৰ এবাৰ সংবিধানৰ সৈতে ধৰ্মীয় গোৰামিক একাকাৰ এআইইউডিএফৰ বিধায়কৰ অপাৰেশ্যন সিন্দুৰক কেন্দ্ৰ কৰি কটু মন্তব্য কৰিছিল ধিঙৰ বহুবলকী বিধায়ক আমিনুল ইছলামে উদ্ভট কথা কৈ ৰঙা ঘৰৰ বগা ভাত খাবলগীয়া হৈছিল আমিনুল ইছলাম নামৰ এইগৰাকী বিধায়কে সৌ সিদিনালৈকে কাৰাগাৰৰ চাৰিবেৰৰ মাজত থাকি ওলাই আহিয়েই আমিনুলে আকৌ বিয়পালে কৰল মুছলমান শিক্ষাৰ্থী থকা বিদ্যালয়ত গাব নালাগে বন্দে মাতৰম এইটো অপচনেল দিব লাগে য'ত য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপচনেল নগাঁও জিলা চক্ৰৰ শিক্ষা বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা গণতন্ত্ৰ দিৱসৰ পূৰ্বে জাৰি কৰা হৈছে এক নিৰ্দেশনা বন্দে মাতৰমৰ 150 বছৰৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সংগীতৰ লগতে বন্দে মাতৰম সকলো শিক্ষানুষ্ঠানতে পৰিৱেশন কৰিবলৈ প্ৰেৰণ কৰা হৈছিল জাননী গণতন্ত্ৰ দিৱসৰ পুৱা ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম পৰিৱেশন কৰি চৰকাৰী পৰ্টেল www.vandemaataram150.in আপলোড কৰিবলৈ কোৱা হৈছিল সেই কথাতে নাৰাজ হ'ল দেশদ্ৰোহিতাৰ গোচৰত জেল খোৱা আমিনুল আল্লাহৰ বাণীৰ দোহাই দি আমিনুলে দৰখালে আপত্তি ইছলাম ধৰ্মৰ
যিটো ধৰ্মগ্ৰন্থ কোরআন শরীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আমিনুলৰ দাবী আল্লাহৰ বাহিৰে আনক বন্দনা কৰাটো গুনাহ, আনক উপাসনা কৰাটো হ'ব মুছলমানৰ বাবে মহাপাপ। আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শৰীক কৰা বা আল্লাহৰ লগত শৰীক কৰা। বিধায়ক আমিনুলে দোহাই দিলে সংবিধানৰ। আমিনুলৰ মতে বন্দে মাতৰম গোৱাটো ইছলাম ধৰ্মৰ ওপৰত হস্তক্ষেপ। আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী, গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনো পধ্যেই ভাৰতৰ গণতান্ত্ৰিক ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। আমিনুলৰ এই উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৰ্বত্ৰ। অৱশ্যে আমিনুলে আপত্তি কৰিলেও শিক্ষা পৰিদৰ্শকৰ নিৰ্দেশ আখৰে আখৰে পালন হ'ল বিদ্যালয়সমূহত। আমিনুলৰ এনে আপত্তিক কেন্দ্ৰ কৰি কি ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ৰূপহী হাতৰ পৰা মুজাম্মিল হক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈত 16টাকৈ মন্দিৰ ভঙা ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই গোসাইগাঁৱৰ ঘোনাপাৰাত অনুৰূপ ঘটনা। ঘোনাপাৰা গাঁৱৰ 2টাকৈ কালী মন্দিৰ ক্ষতিসাধন কৰিলে দুৰ্বৃত্তই। মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাত ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী। মঙলদৈৰ পাছত গোসাইগাঁৱত একে নিশাই 2টা মন্দিৰৰ ক্ষতিসাধন, ভাঙি লণ্ডভণ্ড 2টাকৈ কালী মন্দিৰ। ভাওৰাগুৰি আৰক্ষী চকীৰ ঘোনাপাৰাত সংঘটিত হৈছে এই ঘটনা। নিশা দুৰ্বৃত্তই মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাত ক্ষুব্ধ হৈ পৰিছে গাঁৱৰ লোকসকল। আমাৰো বহুত দুখ লাগিছে। এনেকুৱা যদি কোনোবা দুষ্কৃতিকাৰী কৰিছে এনেকুৱা কৰিব নালাগে। যিমানখিনি পাৰোঁ দুষ্কৃতিকাৰী কৰায়ত্ব কৰিব আমি চেষ্টা কৰিম। আৰু ইয়াতো আমি এতিয়া যিহেতু এইটো কিমান ৰিম'ট এৰিয়া আপুনিতো দেখিছে, এইফালেতো আগত ৰাস্তাই নাই, তথাপিও আমি এলেকাত পেট্ৰলিং অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰিম। মই এটাই আহ্বান জনাইছোঁ যে ঘটনাটোতো কোনে কৰিছেতো আমিও নাজানো বা তেওঁলোকেও এতিয়ালৈকে গম পোৱা নাই, কিন্তু যি নহওক সকলোৰে মাজতে শান্তি সম্প্ৰীতি বজাই থাকিব লাগে আৰু মন্দিৰটো অলপ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব লাগে। গাঁৱৰ দুইমূৰে থকা 2টা কালী মন্দিৰ দুৰ্বৃত্তই ক্ষতিসাধন কৰাৰ ঘটনাৰ পাছতেই উপস্থিত হয় আৰক্ষী। ভগ্ন মূৰ্তি 2টা আৰক্ষীয়ে কাপোৰেৰে ঢাকি আৰম্ভ কৰে ঘটনাৰ তদন্ত। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ বাবেই কোনো দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। তো আমাৰ এইটো যিয়ে নকৰোঁ কিয় কালপিতজনক ধৰিব লাগে, অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে আৰু এনেকুৱা ঘটনা যাতে কৰিব সাহস নাপায়, যিয়ে নহওক কিয়। যদি নোলায় তো এইটো নেক্সটত যায় কি হ'ব, আৰু আগন্তত যায় আৰু সাহসখিনি বাঢ়ি যাব। উল্লেখযোগ্য যে মঙলদৈত 16টাকৈ মন্দিৰ ভঙা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই গোসাইগাঁৱৰ ঘোনাপাৰাত সংঘটিত অনুৰূপ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে উত্তেজনাৰ। এই ঘটনাৰ উচিত তদন্ত কৰি দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ দাবী জনাইছে গোসাইগাঁৱৰ ঘোনাপাৰাৰ লোকে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মাইথান ষ্টীল। সংসদীয় ৰাজনীতিয়ে আমুৱাইছে বৰ্তমান তথা পূৰ্বৰ বহু সাংসদক। সাংসদ পদ এৰি বিধায়ক হোৱাৰ মন বহুজনৰ। 26ৰ টিকটৰ দৌৰত শাসক বিৰোধীৰ 11গৰাকী সাংসদ। সংসদীয় যাত্ৰা এৰি এইবাৰ বিধায়ক হোৱাৰ মন 11গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদৰ। আৰু এই সাংসদসকলে এইবাৰ প্ৰবলভাৱে দাবীদাৰ হৈ উঠিছে 26ৰ বিধানসভা নিৰ্বাচনৰ। দিছপুৰৰ পৰা দিল্লী নহয়, দিল্লীৰ পৰা দিছপুৰ অভিমুখী উভতনি যাত্ৰা ৰাজ্যৰ 11গৰাকী বৰ্তমানৰ তথা প্ৰাক্তন সাংসদৰ। দীঘলীয়া সংসদীয় ৰাজনীতিৰ অন্ত পেলাই আৰম্ভ কৰিব বিচাৰে ৰাজ্যৰ ৰাজনীতি।
টিকটৰ দৌৰত এই পৰ্যন্ত দেখিবলৈ পোৱা হৈছে কংগ্ৰেছৰ প্ৰাক্তন 3 সাংসদ ক্ৰমে ৰিপুন বৰা, আব্দুল খালেক আৰু ৰাণী নৰহক। প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ পূৰ্বৰ গহপুৰৰ বিপৰীতে 26ত প্ৰাৰ্থী হোৱাৰ মন বৰচলাত। আব্দুল খালেক নৱগঠিত মন্দিয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদনকাৰী। ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা বিচাৰিছে টিকট। বিৰোধী কংগ্ৰেছৰ সমান্তৰালকৈ নৱগঠিত বিন্নাকান্দি সমষ্টিৰ পৰা প্ৰাৰ্থী হোৱাৰ যোজা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। 24 লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ হাতত মুখ ঠেকেচা খোৱাৰ পিছত এইবাৰ বিধায়ক হৈ আজমলে খোপনি পুতিব বিচাৰিছে অসম বিধানসভাত। অৱশ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত মাথো বিৰোধীৰ প্ৰাক্তন সাংসদেই নহয়, শাসকীয় বিজেপিৰ বৰ্তমানৰ কেইবাজনো সাংসদৰ লগতে প্ৰাক্তন সাংসদ কেইগৰাকীমানেও বিচাৰিছে বিধানসভাৰ টিকট। তালিকাত উজনিৰ তপন গগৈ, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা আৰু পল্লৱ লোচন দাস, বৰাকৰ ৰাজদীপ ৰয় আৰু মিছন ৰঞ্জন দাস, পাহাৰীয়া জিলাৰ হৰেণ সিং বে। 24 লোকসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাতত পৰাস্ত হোৱা তপন গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে সন্মুখৰ বিধানসভা নিৰ্বাচনত। সোণাৰীৰ প্ৰাক্তন বিধায়কগৰাকীক পুনৰ উভতাই লাগে সমষ্টি। বৰ্তমানৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা থাকিব বিচৰা নাই দিল্লীত। চিচি বৰগাঁৱৰ প্ৰাৰ্থিত্ব লাগে প্ৰদান বৰুৱাক। আগন্তুক এপ্ৰিল মাহত শেষ হ'ব ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ ম্যাদ। তেনে সময়ত পুনৰবাৰ তেলী সাংসদ হোৱাৰ বিপৰীতে দুলীয়াজানৰ পৰা বিধায়ক হোৱাৰ মন। 2019 চনৰ পৰা 2024 চনলৈ তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আছিল পল্লৱ লোচন দাস। কিন্তু নৱগঠিত বিহালী বিধানসভা সমষ্টি SC হোৱাৰ লগে লগে ৰাজনৈতিক ভৱিষ্যতলৈ প্ৰশ্ন আহিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তলৈ, যাৰ বাবে নৱগঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছিল ৰঞ্জিত কুমাৰ দত্ত। নৱগঠিত সমষ্টিটোত ৰঞ্জিত কুমাৰ দত্ত প্ৰাৰ্থী হোৱাৰ লগে লগে আশাত চেঁচা পানী পৰিছিল পল্লৱ লোচন দাসৰ। সেয়ে এতিয়া প্ৰাক্তন সাংসদগৰাকী দিল্লীৰ পৰিৱৰ্তে ৰঙাপুৰা অথবা বিশ্বনাথৰ পৰা প্ৰাৰ্থী হোৱাৰ মন। বিধানসভা সমষ্টিৰ টিকটৰ দাবীদাৰৰ তালিকাত প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস 2019 চনৰ পৰা 2024 চনলৈকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল পল্লৱ লোচন দাস। পিছে নৱগঠিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমষ্টি হৈ পৰিছিল শোণিতপুৰ, আৰু সেই সূত্ৰেই দেখিবলৈ পোৱা গৈছিলে বিধানসভাৰ অন্তৰ্গত আছিলে বিহালী, য'ত সংৰক্ষিত আসনৰ বাবে ৰঞ্জিত কুমাৰ দত্তলৈ আহিছিলে ৰাজনৈতিক ভৱিষ্যতৰ প্ৰশ্ন। উজনিৰ 4 বৰ্তমানৰ প্ৰাক্তন সাংসদৰ সমান এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। সংসদীয় ৰাজনীতিয়ে আমুৱাইছে বৰ্তমান তথা পূৰ্বৰ বহু সাংসদক। সাংসদ পদ এৰি বিধায়ক হোৱাৰ মন বহুজনৰ। 26ৰ টিকটৰ দৌৰত শাসক বিৰোধীৰ 11 গৰাকী সাংসদ। সংসদীয় যাত্ৰা এৰি এইবাৰ বিধায়ক হোৱাৰ মন 11গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদৰ, আৰু এই সাংসদসকলে এইবাৰ প্ৰবলভাৱে দাবীদাৰ হৈ উঠিছে 26ৰ বিধানসভা নিৰ্বাচনৰ। দিছপুৰৰ পৰা দিল্লী নহয়, দিল্লীৰ পৰা দিছপুৰ অভিমুখী উভতনি যাত্ৰা ৰাজ্যৰ 11 গৰাকী বৰ্তমানৰ তথা প্ৰাক্তন সাংসদৰ। দীঘলীয়া সংসদীয় ৰাজনীতিৰ অন্ত পেলাই আৰম্ভ কৰিব বিচাৰে ৰাজ্যৰ ৰাজনীতি। টিকটৰ দৌৰত এই পৰ্যন্ত দেখিবলৈ পোৱা হৈছে কংগ্ৰেছৰ প্ৰাক্তন 3 সাংসদ ক্ৰমে ৰিপুন বৰা, আব্দুল খালেক আৰু ৰাণী নৰহক। প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ পূৰ্বৰ গহপুৰৰ বিপৰীতে 26ত প্ৰাৰ্থী হোৱাৰ মন বৰচলাত। আব্দুল খালেক নৱগঠিত মন্দিয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদনকাৰী। ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা বিচাৰিছে টিকট।
বিৰোধী কংগ্ৰেছৰ সমান্তৰালকৈ নৱগঠিত বিন্নাকান্দি সমষ্টিৰ পৰা প্ৰাৰ্থী হোৱাৰ যোজা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। 24 লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ হাতত মুখ ঠেকেচা খোৱাৰ পিছত এইবাৰ বিধায়ক হৈ আজমলে খোপনি পুতিব বিচাৰিছে অসম বিধানসভাত। অৱশ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত মাথো বিৰোধীৰ প্ৰাক্তন সাংসদেই নহয়, শাসকীয় বিজেপিৰ বৰ্তমানৰ কেইবাজনো সাংসদৰ লগতে প্ৰাক্তন সাংসদ কেইগৰাকীমানেও বিচাৰিছে বিধানসভাৰ টিকট। তালিকাত উজনিৰ তপন গগৈ, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা আৰু পল্লৱ লোচন দাস, বৰাকৰ ৰাজদীপ ৰয় আৰু মিছন ৰঞ্জন দাস, পাহাৰীয়া জিলাৰ হৰেণ সিং বে। 24 লোকসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাতত পৰাস্ত হোৱা তপন গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে সন্মুখৰ বিধানসভা নিৰ্বাচনত। সোণাৰীৰ প্ৰাক্তন বিধায়কগৰাকীক পুনৰ উভতাই লাগে সমষ্টি। বৰ্তমানৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা থাকিব বিচৰা নাই দিল্লীত। চিচি বৰগাঁৱৰ প্ৰাৰ্থিত্ব লাগে প্ৰদান বৰুৱাক। আগন্তুক এপ্ৰিল মাহত শেষ হ'ব ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ ম্যাদ। তেনে সময়ত পুনৰবাৰ তেলী সাংসদ হোৱাৰ বিপৰীতে দুলীয়াজানৰ পৰা বিধায়ক হোৱাৰ মন। 2019 চনৰ পৰা 2024 চনলৈ তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আছিল পল্লৱ লোচন দাস। কিন্তু নৱগঠিত বিহালী বিধানসভা সমষ্টি SC হোৱাৰ লগে লগে ৰাজনৈতিক ভৱিষ্যতলৈ প্ৰশ্ন আহিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তলৈ, যাৰ বাবে নৱগঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছিল ৰঞ্জিত কুমাৰ দত্ত। নৱগঠিত সমষ্টিটোত ৰঞ্জিত কুমাৰ দত্ত প্ৰাৰ্থী হোৱাৰ লগে লগে আশাত চেঁচা পানী পৰিছিল পল্লৱ লোচন দাসৰ। সেয়ে এতিয়া প্ৰাক্তন সাংসদগৰাকী দিল্লীৰ পৰিৱৰ্তে ৰঙাপুৰা অথবা বিশ্বনাথৰ পৰা প্ৰাৰ্থী হোৱাৰ মন। বিধান আপুনি চাই আছে ছুপাৰ প্ৰাইম। হাইলাকান্দিৰ কাটলিচেৰাত ভয়ংকৰ ঘটনা। দাৰে ঘপিয়াই ব্যৱসায়িক হত্যাৰ অপচেষ্টা কৰিলে দুৰ্বৃত্তই। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ী ৰিংকু চৌধুৰী। এই ঘটনাক কেন্দ্ৰ কৰি কাটলিচেৰা এলেকাত অব্যাহত আছে চাঞ্চল্য। ব্যৱসায়িক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ। দাৰে ঘপিয়াই আক্ৰমণ ব্যৱসায়িক। গণতন্ত্ৰ দিৱসৰ প্ৰাক নিশা হাইলাকান্দিৰ কাটলিচেৰাত সংঘটিত হৈছে ভয়াৱহ ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কাটলিচেৰাৰ ব্যৱসায়ী ৰিংকু চৌধুৰী। মায়াজ্যোতি ৰেষ্টুৰেণ্ট আৰু ৰিংকু হোটেলৰ স্বত্বাধিকাৰী ৰিংকু চৌধুৰীক দুৰ্বৃত্তই আক্ৰমণ কৰিয়ে ক্ষান্ত নাথাকি লণ্ড ভণ্ড কৰে ব্যৱসায়িক প্ৰতিষ্ঠানো। মূৰত গুৰুতৰভাৱে আঘাত পোৱাত সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় লোকজনক। পুৰণি শত্ৰুতাৰ বাবে ৰিংকু চৌধুৰীক আক্ৰমণৰ অভিযোগ তুলি স্থানীয় গোপী দেৱসহ 5 গৰাকী ব্যক্তিৰ বিৰুদ্ধে কাটলিচেৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে। ঘটনাক কেন্দ্ৰ কৰি কাটলিচেৰাত চাঞ্চল্যই বিৰাজ কৰিছে যদিও আৰক্ষীয়ে আটক কৰিব পৰা নাই এজনো অভিযুক্ত। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণৰ পুৰস্কাৰ পালে লেফটেনেণ্ট কৰ্ণেল ঘাটগে আদিত্য শ্ৰীকুমাৰে। সূৰ্য চক্ৰৰে জিলিকিল ঘাটগে আদিত্য শ্ৰীকুমাৰ। প্ৰথমবাৰলৈ ৰাজহুৱা হ'ল সেনাৰ গোপন অভিযানৰ তথ্য। আলফা স্বাধীনৰ শিবিৰত 2025 11 আৰু 13 জুলাইত চলা ড্ৰোন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাছিল ভাৰতীয় সেনাই। ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰ আক্ৰমণৰ পুৰস্কাৰ। সূৰ্য চক্ৰৰে জিলিকিল ঘাটগে আদিত্য শ্ৰীকুমাৰ। ঘাটগে আদিত্য শ্ৰীকুমাৰক প্ৰদান কৰা সূৰ্য চক্ৰৰ প্ৰশস্তি পত্ৰত ওলাল সেনাৰ গোপন অভিযানৰ তথ্য। গণৰাজ্য দিৱসত সামৰিক লোকক প্ৰদান কৰা সাহসিকতাৰ বঁটাত প্ৰথমবাৰলৈ ৰাজহুৱা হ'ল গোপনে সেনাই বহিৰাষ্ট্ৰত চলোৱা আক্ৰমণৰ কথা। 21 পেৰামিলিটাৰীৰ লেফটেনেণ্ট কৰ্ণেল ঘাটগে আদিত্য শ্ৰীকুমাৰে নেতৃত্ব দিছিল ভাৰত ম্যানমাৰ সীমান্তত চলোৱা ড্ৰোন আক্ৰমণৰ। 2025 চনৰ 11 আৰু 13 জুলাইত আলফা স্বাধীনৰ কেম্পত চলিছিল ভাৰতীয় সেনাৰ আক্ৰমণ। 13 জুলাইৰ দিনা পূব মাণ্ডলিক মুখ্য কাৰ্যালয়ত ভাৰতীয় সেনাই
বোমা বৰ্ষণ কৰাৰ দাবী কৰিছিল আলফা স্বাধীনে বিপৰীতে দেওবাৰলৈকে সেই অভিযানৰ দায়িত্ব স্বীকাৰ কৰা নাছিল ভাৰতীয় সেনাই ভাৰত ম্যানমাৰ সীমান্তত চলোৱা আক্ৰমণ সম্পৰ্কে তু শব্দ এটাও উচ্চাৰণ কৰা নাছিল নতুন দিল্লীয়ে আনকি আলফা স্বাধীনৰ শিবিৰত চলোৱা আক্ৰমণত অসম আৰক্ষী জড়িত নাই বুলি স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেফটেনেণ্ট কৰ্ণেল ঘাটগী আদিত্য শ্ৰীকুমাৰক সূৰ্য চক্ৰ প্ৰদান কৰা মাত্ৰকে ৰাজহুৱা হ'ল আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাই আক্ৰমণ চলোৱাৰ কথা সূৰ্য চক্ৰৰ সৈতে প্ৰদান কৰা প্ৰশস্তি পত্ৰত উল্লেখ আছে আলফা স্বাধীনৰ 9 সদস্যক হত্যা কৰি সংগঠনটোৰ শিবিৰ তছনছ কৰাৰ কথা লগে লগে স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজহুৱা হ'ল সেনাৰ গোপন অভিযানৰ প্ৰসংগ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল